নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মই মোৰ হজানা চেনেললৈ আদৰিছোঁ আৰু সকলোকে যীশুখ্ৰীষ্টৰ নামত আশীৰ্বাদ যাচিছোঁ, শুভকামনা যাচিছোঁ। আশা কৰোঁ আহি থকা খ্ৰীষ্টমাছ বা বৰদিন আপোনালোকৰ সকলোৰ কাৰণে শান্তিময় আৰু সুখময় খ্ৰীষ্টমাছ হ'বলৈ গৈ আছে। বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত খ্ৰীষ্টমাছৰ ওপৰত তিনিটা বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। সেই তিনিটা বিষয়সমূহ মই গাই দিবলৈ ওলাইছোঁ। প্ৰথমে খ্ৰীষ্টমাছ কি হয়, দ্বিতীয়তে খ্ৰীষ্টমাছ আমি কিয় পালন কৰোঁ, আৰু তৃতীয়তে হ'ল আজিৰ খ্ৰীষ্টমাছত শয়তানৰ প্ৰভাৱ। গতিকে এই তিনিটা বিষয় লৈ আমি এতিয়া আলোচনা কৰিবলৈ আহিছোঁ। বন্ধুসকল, আপোনালোক চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমি খ্ৰীষ্টমাছ কি হয় তাৰ বিষয়ে ভালকৈ জানি লওঁ। বন্ধুসকল, খ্ৰীষ্টমাছ কি হয় বুলি ক'লে আমি সকলোৱে সকলো খ্ৰীষ্টিয়ানে ক'ব যে খ্ৰীষ্টমাছ হৈছে যীশুখ্ৰীষ্টৰ জন্মৰ দিন। খ্ৰীষ্টমাছ হৈছে যীশুখ্ৰীষ্টৰ জন্মৰ দিন। কথাটো সত্য হয়, সত্য কথা। কিন্তু ইয়াতে কথাটো শেষ হোৱা নাই, ইয়াতে কথাটো সমাপ্ত হোৱা নাই। ইয়াতে বহু কথা লুকাই আছে, বহুত কথা সোমাই আছে। তাৰে মই কেইটামান আপোনালোকৰ সন্মুখত আনিছোঁ। প্ৰথমে খ্ৰীষ্টমাছ দিনটো আমি পৰিত্ৰাণৰ দিন বুলি ক'ব লাগিব। বন্ধুসকল, খ্ৰীষ্টমাছ দিনটো বা বৰদিনটো আমাৰ পৰিত্ৰাণৰ দিন। কাৰণ সেইদিনাৰ পৰাই গোটেই পৃথিৱীত থকা মানৱ জাতিৰ কাৰণে পৰিত্ৰাণৰ দিন আৰম্ভ হয়। আমি লোক 2:25 পাওঁ চিমিয়নৰ বিষয়ে আমি পাওঁ। আৰু তেওঁ জেৰুজালেমৰ এজন বয়সীয়াল আৰু তেওঁ ধৰ্মী মানুহ আছিলে, আৰু তেওঁৰ লগত পবিত্ৰ আত্মা আছিলে। আৰু পবিত্ৰ আত্মাই তেওঁক জনাইছিল যে ঈশ্বৰৰ অভিষিক্তজনৰ জন্ম নোহোৱালৈকে তেওঁ মৃত্যুভোগ নকৰে। ঈশ্বৰৰ অভিষিক্তজনৰ জন্ম নোহোৱালৈকে, এই পৃথিৱীত জন্ম নোহোৱালৈকে তেওঁ মৃত্যু ভোগ নকৰে। এই কথা তেওঁক হলি স্পিৰিটে, পবিত্ৰ আত্মাই জনাইছিল। বন্ধুসকল, এই অভিষিক্তজন কোন? এই অভিষিক্তজনে হ'ল খ্ৰীষ্ট, আমি জানো। গতিকে যেতিয়া খ্ৰীষ্টৰ জন্ম হ'ল, তেওঁ জানিলে, শুনিলে, আৰু শুনা পাই তেওঁ খ্ৰীষ্টৰ ওচৰত আহিল আৰু তেওঁক কলাত লৈ পেলাই তেওঁ ক'লে, 29 তেওঁ কৈছিল, হে প্ৰভু, এতিয়া আপুনি নিজ বাক্যৰ দৰে আপোনাৰ দাসক কুশলে বিদায় দিছে। অৰ্থাৎ পবিত্ৰ আত্মাই যেনেকৈ তেওঁক জনাইছিল, সেই হিচাপে আজি তেওঁ অভিষিক্তজনক লগ পাই পেলাই তেওঁ ক'লে, আৰু তেওঁ আনন্দ হ'ল, আৰু তেওঁ পৰিত্ৰাণ পোৱাটো তেওঁ জানিলে। আৰু তেওঁ সেইদিনাৰ পৰাই তেওঁ পৰিত্ৰাণ পালে, আৰু সেইদিনাৰ পৰাই গোটেই পৃথিৱীত মানৱ জাতিৰ কাৰণে পৰিত্ৰাণ আৰম্ভ হ'ল, আৰু আজিলৈও পৰিত্ৰাণ চলি আছে বুলি আমি দেখা পাওঁ। আৰু দ্বিতীয়টো হ'ল বন্ধুসকল, খ্ৰীষ্টমাছ দিনটো অন্ধকাৰ জগতৰ পৰা পোহৰলৈ অনা দিন। অন্ধকাৰ জগতৰ পৰা পোহৰলৈ অনাৰ দিন বুলি আমি ক'ব পাৰোঁ। কলচী 1:13 আমি চাওঁ। কলচী 1:13 ইয়াতে এনেকুৱা লিখা আছে
তেওঁৱে আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰ ৰাজ্যত স্থানান্তৰ কৰি থলে। তেওঁৱে আমাক অৰ্থাৎ যীশুখ্ৰীষ্টই আমাক অন্ধকাৰৰ ৰাজ্যৰ পৰা অন্ধকাৰৰ পৃথিৱীৰ পৰা আমাক তেওঁ পোহৰলৈ আনিলে আৰু তেওঁৰ ৰাজ্যৰ অধিকাৰী আমাক বনালে বুলি ইয়াতে লিখা আছে বন্ধুসকল। তো আমি অন্ধকাৰৰ পৰা পোহৰলৈ এই যীশুখ্ৰীষ্টৰ জন্ম হোৱাৰ কাৰণেহে আমি পোহৰলৈ আহিবলৈ সক্ষম হৈছোঁ। তৃতীয়তে, মৃত্যুৰ পৰা জীৱনলৈ পৰিৱৰ্তন অনা দিন বুলি আমি ক'ব লাগিব। মৃত্যুৰ পৰা জীৱনলৈ পৰিৱৰ্তন অনা দিন। বন্ধুসকল, আমি যোহান 10:10 যদি চাওঁ, তাতে আমি দেখা পাম, ইয়াতে এনেকুৱা লিখা আছে, আমি পঢ়িম। চোৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। তো যীশুখ্ৰীষ্ট কিহৰ কাৰণে আহিল বুলি ক'লে আমি ইয়াতে চালে ভালকৈ গম পাওঁ যে যীশুখ্ৰীষ্ট আহিল জীৱন দিবৰ কাৰণে, আমাক জীৱন দিবৰ কাৰণে, আৰু সেই অকল জীৱন নহয়, প্ৰচুৰ পৰিমাণে জীৱন দিবৰ কাৰণে আহিলে বুলি আমি বাইবেলত পাইছোঁ। গতিকে যীশুখ্ৰীষ্টৰ জন্ম হোৱা দিনটো আমাৰ কাৰণে মৃত্যুৰ পৰা জীৱনলৈ পৰিৱৰ্তন অহাৰ দিন বুলি আমি ক'ব পাৰোঁ। আৰু দাসত্ব জীৱনৰ পৰা সেইদিনাখন স্বাধীনতা পালে। যিসকলে দাসত কাম কৰি আছিলে, বিশেষকৈ আমি জানো সেই সময়ত মেচ চৰাসকল তেওঁলোকে দাসত্ব জীৱনত বাস কৰিছিল। গতিকে তেওঁলোকৰ কাৰণেও পৰিত্ৰাণৰ দিন বা স্বাধীনতাৰ দিন, সেই দিনটোৱে হয় বুলি আমি বাইবেলত পঢ়িলে ভালকৈ গম পাওঁ। গতিকে এনেকৈ বহুত কাম আমাৰ কাৰণে যীশুখ্ৰীষ্টই কৰিবৰ কাৰণেহে এই পৃথিৱীত আহিলে। আমাক আশীৰ্বাদ কৰিবৰ কাৰণে, আমাক দিবৰ কাৰণেহে যীশুখ্ৰীষ্টই এই পৃথিৱীত আহিলে বা তেওঁ জন্ম ল'লে বুলি আমি কওঁ। এতিয়া দ্বিতীয়তে হ'ল, কিয় আমি খ্ৰীষ্টমাছ পালন কৰোঁ বা কৰিব লাগে। এতিয়া চাওক, খ্ৰীষ্টমাছ পালন কৰিব লাগে বুলি আমি বাইবেলত ক'তো লিখা দেখা নাপাওঁ, আৰু খ্ৰীষ্টমাছটো পালন কৰিব নালাগে বুলিও ক'তো লিখা আমি দেখা নাপাওঁ। এই দুয়োটাই বাইবেলত লিখা নাই। সেইকাৰণে মই ক'ব খোজোঁ, যিসকল খ্ৰীষ্টিয়ানে তেওঁলোকে খ্ৰীষ্টমাছ পালন নকৰে বা বৰদিন তেওঁলোকে পালন নকৰে বা তেওঁলোকে কৰা নাই, তেওঁলোকে ভুল কাম কৰা নাই বুলি মই ভাবোঁ। কাৰণ বাইবেলত কোনো আজ্ঞা নাই, আমাক কোনো আজ্ঞা দিয়া নাই যে আমি যীশুখ্ৰীষ্টৰ জন্মদিনটো পালন কৰিব লাগে। গতিকে সেইকাৰণে তেওঁলোকে যদিও পালন কৰা নাই, তেওঁলোকে ঈশ্বৰৰ এগেইনষ্টত কাম কৰা নাই, যি ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে কাম কৰা নাই। গতিকে তেওঁলোকৰ ভুল নহয় বুলি মই ভাবোঁ। গুজৰি থকা সিংহ। আৰু তৃতীয়তে বন্ধুসকল, মই কৈছিলোঁ আপোনালোকক যে আজিৰ খ্ৰীষ্টমাছত শয়তানৰ প্ৰভাৱ, আজিৰ খ্ৰীষ্টমাছত শয়তানে কেনেকৈ প্ৰভাৱ পেলায়, কেনেকৈ শয়তানে আমাক জালত পেলায়, তাৰ বিষয়ে মই কিছু ক'বলৈ ওলাইছোঁ বন্ধুসকল। চাওক, আজিৰ খ্ৰীষ্টমাছত বহুতো খ্ৰীষ্টিয়ানে, বিশেষকৈ নৱপ্ৰজন্মসকলে, তেওঁলোকে শাৰীৰিকভাৱেহে খ্ৰীষ্টমাছ পালন কৰা দেখা যায়। তেওঁলোকে অকল মাংসিক অভিলাষ
পূৰণ কৰিবৰ কাৰণেহে তেওঁলোকে খ্ৰীষ্টমাছ পালন কৰে। তেওঁলোকৰ উদ্দেশ্য বা তেওঁলোকৰ যিটো গুৰুত্ব সেইটো অকল খোৱা লোৱা, পিন্ধা উৰা, নিজক সজোৱা, ডেক'ৰেশ্যন এইবিলাকতে তেওঁলোকৰ গুৰুত্ব বা চেলিব্ৰেটটো সীমিত থাকে। তেওঁলোক আত্মিকভাৱে একো তেওঁলোকৰ লগত কানেকশ্যন নাই। যীশুখ্ৰীষ্টৰ লগত তেওঁলোকৰ কোনো মতলব নাই। তেওঁলোকৰ কোনো যীশুখ্ৰীষ্টৰ লগত ৰিলেশ্যন নাই। অকল তেওঁলোকে শাৰীৰিকভাৱে এনজয় কৰিবৰ কাৰণে, আনন্দ কৰিবৰ কাৰণে তেওঁলোকে খ্ৰীষ্টমাছ পালন কৰা দেখা যায়। আৰু সেই দিনটোত তেওঁলোকে নিচাজাতীয় বস্তুবিলাক খায়, মদ ভাং, বিড়ি চিগাৰেট এইবোৰ সেৱন কৰি তেওঁলোকে আনন্দ উল্লাস কৰে। আৰু সেইটোৱে তেওঁলোকৰ খ্ৰীষ্টমাছ। তেনেকৈয়ে তেওঁলোকে এই দিনটো পালন কৰা দেখা যায় বন্ধুসকল। গতিকে শয়তানে তেওঁলোকক সহজতে জালত ফচাব পাৰে। সহজতে তেওঁলোকক জালত শয়তানে ফচাব পাৰে। আমি যেতিয়া 1 পিতৰৰ 5 অধ্যায় 8 পদত চাওঁ, তাতে আমি দেখা পাওঁ গুজৰি থকা সিংহৰ দৰে তোমাৰ শত্ৰু শয়তানে কাৰোবাক গ্ৰাস কৰিবৰ কাৰণে উপায় বিচাৰি আছে। কাৰোবাক গ্ৰাস কৰিবৰ কাৰণে সি উপায় বিচাৰি আছে। বন্ধুসকল, শয়তানে শুই নাথাকে। শয়তানে কোনো দিন এলেহুৱা নহয়, সি শুই নাথাকে। সি আপোনাৰ আৰু মোৰ পিছত সদায় ঘূৰি আছে, আপোনাক চাই আছে, আপুনি কি ভাল পায়, ক'ত যায়, কি খায় আৰু কি চায়, এই সকলোবোৰ তেওঁ আপোনাক ভালকৈ জানে। গতিকে শয়তানে কোনোদিন এলেহুৱা নহয়, তেওঁ উপায় বিচাৰি থাকে। কাৰণ শয়তানৰ শক্তি নাই যদিও তেওঁ উপায়টো বিচাৰি থাকে বুলি আমি পাইছোঁ। কিন্তু সেই উপায়টো তাক কোনে দিয়ে? ক'ৰ পৰা সেই উপায়টো পায় বন্ধুসকল? চাওক, যদি আমি নিজকে চাওঁ, আমাৰ পৰা তেওঁ উপায়টো পাই আছে। আমিয়ে তেওঁক অপশ্যন দি আছোঁ আমাৰ জীৱনত কাম কৰিবৰ কাৰণে। গতিকে আমি অপশ্যন দিয়াৰ কাৰণেহে শয়তানে আমাৰ জীৱনত কাম কৰিব পাৰে আৰু আমাক জালত ফচাব পাৰে। সেইকাৰণে বন্ধুসকল, এই খ্ৰীষ্টমাছ দিনটো শয়তানৰ এটা সুযোগ। শয়তানে এনেকৈ এটা সুযোগ বা সি এক্টিভ হৈ থাকে, কাক ক'ত কেনেকৈ গ্ৰাস কৰিব পাৰে সেই ক্ষেত্ৰত তেওঁ সদায় এক্টিভ হয়, সদায় সি নিজৰ কামত লাগি থাকে বন্ধুসকল। আমি গমেই নাপাওঁ, আমি শয়তানৰ পিছত শয়তানৰ জালত আমি কেনেকৈ ফচি যাওঁ আমি নিজে গমেই নাপাওঁ। তেওঁ আমাক লোভ মোহ দেখুৱাই পেলাই তেওঁ এটা মিঠা জেহেৰ আমাক খুৱায় বন্ধুসকল। আমি একোৱে নাজানো যে শয়তানে যে আমাক লোভ দেখুৱাই আছে, শয়তানে যে আমাক জালত পেলাবৰ কাৰণে চেষ্টা কৰি আছে বন্ধুসকল। আপোনাৰ কমজুৰি, আপোনাৰ উইকনেছে আপুনি শয়তানক অপশ্যন দি আছে। যেতিয়া আপুনি কিবা এটা বস্তুৰ কাৰণে চকুৰ লোভেৰে আপুনি লোভ কৰিছে আৰু তাক পাবৰ কাৰণে আপুনি লোভ কৰিছে, তেতিয়া সেইটো শয়তানে দিয়া নে ঈশ্বৰৰ পৰা অহা আপুনি জানিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আপুনি জানিব লাগিব। যদি শয়তানৰ পৰা অহা হৈছে, তেতিয়াহ'লে আপোনাক সি মিঠা জেহেৰ খুৱাই আছে বন্ধুসকল। মিঠা জেহেৰ, প্ৰথমে শয়তানৰ দিয়া বস্তুটো মিঠা হয়। লাহে লাহে তাক যেতিয়া আপুনি খাই থাকিব, যেতিয়া আপুনি সেই পথত যাই থাকিব, লাহে লাহে সি এটা বিষত পৰিণত হৈ যাব আৰু আপোনাক মৃত্যুৰ মুখলৈ আপোনাক ঠেলি দিব বন্ধুসকল। শয়তানৰ এইটোৱে উদ্দেশ্য হয়, আপোনাক মাৰিবৰ কাৰণে সি
চেষ্টা সদায় কৰি থাকে। গতিকে সেইকাৰণে এই খ্ৰীষ্টমাছ দিনত শয়তানে বিশেষকৈ নৱপ্ৰজন্মৰ ওপৰত তেওঁ জালটো ফচাবৰ কাৰণে চেষ্টা কৰে। বন্ধুসকল, সেইকাৰণে আমি শয়তানৰ কামবিলাক আমি জানিব লাগিব। শয়তানৰ জাল বুলি কওঁতে শয়তানে কেনেকৈ জাল আমাক ফচায়, কেনেকৈ জাল পাতে শয়তানে। বন্ধুসকল, শয়তানৰ জাল আৰু শয়তানৰ শক্তি হৈছে আপোনাৰ আৰু মোৰ উইকনেছ, আপোনাৰ আৰু মোৰ কমজোৰি, দুৰ্বলতা। সেইটোৱেই হৈছে শয়তানৰ শক্তি। বন্ধুসকল, সেইটোৱেই হৈছে শয়তানৰ দিয়া অপশ্যন হয়। শয়তানৰ কোনো শক্তি নাই, শয়তানৰ কোনো পাৱাৰ নাই। যীশুখ্ৰীষ্টই তেওঁক ক্ৰুচত হেৰুৱাই পেলাই তেওঁৰ সকলো শক্তি তেওঁৰ পৰা কাঢ়ি লৈছে আৰু আমাক অৰ্থাৎ বিশ্বাসীসকলক তেওঁ সেই শক্তিখিনি দিছে। বন্ধুসকল, এতিয়া আমি সেই শক্তিটো ইউজ কৰিব নাজানো। সেইকাৰণে শয়তানে সেই শক্তি আমাৰ পৰা লৈ পেলাই ইউজ কৰি পেলাই আমাকে সেই জালত পেলায়। গতিকে আমাৰ একমাত্ৰ শত্ৰু হৈছে আমাৰ শক্তিহীন, য'ত আমি উইকনেছ আছোঁ, য'ত আমি দুৰ্বলতা আছোঁ। সেইটোৱে হৈছে আমাৰ ডাঙৰ এটা অপশ্যন শয়তানক দিয়া। সেইকাৰণে বন্ধুসকল, আমি সেই দুৰ্বলতাবিলাক শক্তিশালী কৰিব লাগিব। সেই দুৰ্বলতাবিলাক আমি আমাৰ জীৱনৰ পৰা খেদিব লাগিব। বন্ধুসকল, এতিয়া চাওক, মই 3টা উপায় আপোনালোকক দিছোঁ শয়তানৰ কবলৰ পৰা কেনেকৈ ওলাই আহিব পাৰি, বা শয়তানৰ জালৰ পৰা কেনেকৈ ওলাই আহিব পাৰি, বা শয়তানৰ সন্মুখত কেনেকৈ থিয় দিব পাৰোঁ। তাৰ 3টা উপায়, 3টা অপশ্যন মই আপোনালোকৰ সন্মুখত দিছোঁ। বন্ধুসকল, আপোনালোকে এই 3টা অপশ্যন যদি ফ'ল' কৰে, তেতিয়াহ'লে ইজিলি আপোনালোকে শয়তানৰ হাতৰ পৰা ওলাই আহিব পাৰিব। প্ৰথম উপায় হৈছে ঈশ্বৰৰ বাক্য। বন্ধুসকল, ঈশ্বৰৰ বাক্য আপোনাৰ হৃদয়ত থাকিব লাগিব। ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনাৰ হৃদয়টো ফুলফিল আপুনি কৰিব লাগিব। কাৰণ ঈশ্বৰৰ বাক্যইহে আপোনাক শক্তি দিব পাৰে। ঈশ্বৰৰ বাক্যইহে আপোনাক সত্যতাটো দিব পাৰে। ঈশ্বৰৰ বাক্যইহে আপোনাৰ জীৱনত পোহৰ দিব পাৰে। আমি যেতিয়া মথিয়ে লিখা 4 পদত চাওঁ, আমি দেখা পাওঁ যে যীশুখ্ৰীষ্টক যেতিয়া শয়তানে পৰীক্ষা কৰিলে, তেতিয়া যীশুৱে শয়তানক খেদিবৰ কাৰণে কি কৰিছে, কি অস্ত্ৰ তেওঁ ব্যৱহাৰ কৰিছে? তেওঁ বাক্যৰ দ্বাৰা শয়তানক খেদিলে। বাক্যৰ দ্বাৰাহে তেওঁ শয়তানক খেদিবলৈ সক্ষম হৈছে। বন্ধুসকল, সেইকাৰণে বাক্য আমাৰ জীৱনত বা আমাৰ হৃদয়ত থকাটো অত্যন্ত জৰুৰী আৰু এইটো এচেঞ্চিয়েল। বাক্য অবিহনে আপুনি শয়তানৰ ওচৰত সন্মুখত আপুনি থিয় হ'ব নোৱাৰে। সেইকাৰণে বাক্যটো আপুনি এটা স্ক্ৰিপচাৰ হ'লেও দিনত আপুনি ৰাতিপুৱা গধূলি পঢ়ক। আৰু বাক্যটো আমি জানো আত্মিক আহাৰ, আমাৰ জীৱনৰ এটা আহাৰ হয় বুলি বাইবেলত আমি পাওঁ। সেইকাৰণে এই আত্মিক আহাৰটো আমি সদায় খাব লাগিব। বন্ধুসকল, সেইকাৰণে আপুনি সদায় ডেইলি আপুনি এটা স্ক্ৰিপচাৰ হ'লে আপুনি চাওক আৰু তাক কিছু সময় আপুনি মেডিটেট কৰক। ই সোনকালে আপোনাৰ হৃদয়ত সোমাই যাব। আৰু যেতিয়া আপোনাৰ হৃদয় বাক্যৰে পৰিপূৰ্ণ হ'ব, আপোনাক শয়তানে বান্ধি ৰাখিব নোৱাৰে, আপুনি ওলাই আহিব পাৰিব। বন্ধুসকল, দ্বিতীয়তে প্ৰেয়াৰ লাইফ, প্ৰাৰ্থনা আমাৰ জীৱনত
অত্যন্ত জৰুৰী। সদায় প্ৰাৰ্থনা থাকিব লাগিব, কাৰণ প্ৰাৰ্থনাৰ দ্বাৰাহে আমি ঈশ্বৰৰ লগত কথা পাতিব পাৰোঁ। ঈশ্বৰৰ সন্মুখত আমাৰ সমস্যাবিলাক আমি ৰাখিব পাৰোঁ। আমাৰ সমস্যাবিলাক আমি ঈশ্বৰৰ সন্মুখত জনাব পাৰোঁ। বন্ধুসকল, প্ৰাৰ্থনাৰ অবিহনে আমাৰ জীৱনটো শুকান জীৱনৰ দৰে হয়। সেইকাৰণে প্ৰাৰ্থনাটো খুব দৰকাৰ। প্ৰাৰ্থনাটো আমাৰ কাৰণে এচেঞ্চিয়েল হয় বন্ধুসকল। সেইকাৰণে আপুনি ৰাতিপুৱা গধূলি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ ওচৰত আপুনি আহক আৰু ঈশ্বৰৰ পৰা আপোনাৰ দৰকাৰী সকলোখিনি আপুনি খোজক। গতিকে প্ৰাৰ্থনা যদি আপুনি সদায় আপোনাৰ জীৱনত প্ৰাৰ্থনা থাকে, তেতিয়াহ'লে আপুনি নিশ্চয় সেই শয়তানৰ কবলৰ পৰা ওলাই আহিবৰ কাৰণে ঈশ্বৰে আপোনাক শক্তি দিব। দ্বিতীয়তে বন্ধুসকল, মানসিক জীৱন। আপোনাৰ যিটো পুৰণা মানুহ, সেইটো আপুনি মাৰি পেলাব লাগিব। মানসিক জীৱন অৰ্থাৎ মানসিক জীৱন আপুনি এৰিব লাগিব। যদি আপুনি মাংসৰ দ্বাৰা আপুনি চলি আছে, তেতিয়াহ'লে ঈশ্বৰে সেই মাংসত চলা মানুহৰ তেওঁ সন্তুষ্ট কৰিব নোৱাৰে বুলি কৈছে। আৰু ঈশ্বৰৰ শত্ৰু হয় বুলি কৈছে। যিজনে মানসিক জীৱনত চলে, তেওঁ ঈশ্বৰৰ শত্ৰু হয়। ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। সেইকাৰণে আমি মাংসৰ জীৱনটো আমি মাৰি পেলাব লাগিব বন্ধুসকল। আৰু এই মাংসৰ জীৱনটো মাৰি পেলাবৰ কাৰণে আমি প্ৰাৰ্থনাৰ দ্বাৰা আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি মাৰি পেলাব পাৰিম। গতিকে এই তিনিটা উপায় যদি আপোনালোকে সদায় ফ'ল' কৰে, তেতিয়াহ'লে সহজতে আপোনালোকে শয়তানৰ কবলৰ পৰা ওলাই আহিবৰ কাৰণে সক্ষম হ'ব। গতিকে বন্ধুসকল, আজি আমি বিশেষকৈ খ্ৰীষ্টমাছ কিয় আমি পালন কৰোঁ, আৰু আজিৰ খ্ৰীষ্টমাছত শয়তানৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ মই আপোনালোক সকলোকে যীশু খ্ৰীষ্টই আশীৰ্বাদ কৰিব। আহি থকা খ্ৰীষ্টমাছ আপোনালোকৰ কাৰণে, সকলোৰ কাৰণে শান্তিময় আৰু সুখময় খ্ৰীষ্টমাছ হওক, তাৰে কামনা